ভিডিঅ' বনোৱা কামটো মই কেতিয়াও প্ৰফেচনেলি লোৱা নাই বা ধৰি লওক কাপোৰ চিলোৱা কামটো মোৰ প্ৰফেচনেলি লোৱা নাই। এইবোৰ মোৰ এটা আজৰি সময়ৰ কাম। মই তেনেকৈ ভাবি পেলাই এইবোৰ কাম কৰি আহিছোঁ আৰু ধৰি লওক যিহেতুকে ইমান এটা ভাল পৰিস্থিতি নাছিল আগতে, গতিকে চলিবলৈ বা নিজে পঢ়া-শুনা কৰিলে কিমানখিনি প্ৰয়োজন হয় সেইটো আপোনালোক সকলোৱে জানে। গতিকে ধৰি লওক যদি কিবা এটা চিলাওঁ সেইটো এটা ইনকাম হৈ যায় আৰু ইনকাম হ'লে সেইটোৰে পঢ়াৰে কিবা এটা বস্তু কিনিব পাৰিছিলোঁ বা ঠিক তেনেকৈ বিভিন্ন কামৰ ক্ষেত্ৰত টিউচন কৰিছিলোঁ মই মেট্ৰিক দি উঠাৰ পিছৰ পৰাই। টিউচন কৰোঁতে এনেকুৱা কথা নহয় যে মই গোটেই জীৱনটো টিউচনে কৰিম বা সেইটো মই প্ৰফেচনেলি লৈছোঁ। তেনেকুৱা কথা নহয়। টিউচনটো কৰাৰ বিনিময়ত মোৰ জ্ঞান বাঢ়িছে বা ধৰি লওক মোৰ বস্তুখিনি ৰিভাইজ হৈ আছে। বিভিন্ন কম্পিটিটিভ এক্সামৰ কাৰণে সেইখিনি মোৰ প্ৰয়োজন হ'ব অনাগত দিনত। সেই উদ্দেশ্যৰে মই টিউচন কৰা আৰম্ভ কৰিছিলোঁ আৰু তাৰ লগতে যিহেতুকে কিবা এটা প্ৰাপ্য পাব লাগে বা কিবা এটা প্ৰাপ্য দিয়ে, গতিকে সেইটো প্ৰয়োজন বুলি ভাবিয়ে গ্ৰহণ কৰিছিলোঁ। যদিও প্ৰথমতে নিজে শিকাৰ মানসিকতাৰে আৰম্ভ কৰিছিলোঁ, পিছলৈ সেইটো এটা মোৰ নিজৰো কামত আহিছে। পঢ়া-শুনাৰ ক্ষেত্ৰতেই হওক বা বিভিন্ন বস্তু কিনাৰ ক্ষেত্ৰত হওক, ছোৱালী এজনীক যিমানখিনি প্ৰয়োজন, গতিকে তেনেকুৱাভাৱে মই ধৰি লওক কাপোৰ চিলাইছিলোঁ বা বিভিন্ন কাম কৰিছিলোঁ দহি বটা চাদৰৰ, ঠিক তেনেকুৱা। আৰু তাৰপিছত এতিয়া যদি মই ভিডিঅ'ৰ ক্ষেত্ৰত ক'ব যাওঁ, এইটো মই প্ৰফেচন, মোৰ এইটো নহয়। ভিডিঅ'টো মই বনাওঁ আজৰি সময়ত, কাৰণ এনেও মোবাইলটো চালে আমাৰ কেনেকৈ এঘণ্টা ১.৫ ঘণ্টা সময় গুচি যায় আমি গমেই নাপাওঁ। আৰু যিহেতুকে মোৰ কৈছোঁ ধৰি লওক এইমবোৰ বেলেগ, মানুহৰ সপোন বেলেগ, গতিকে সেই সপোনটোক যদি অকল এটা সপোনক লৈ হাত সাবটি বহি থাকোঁ তেতিয়া আমাৰ ভুল হয়। যিহেতু আমাৰ সেই সপোনটোলৈ যাবৰ বাবেও আমাক কিছু বস্তুৰ প্ৰয়োজন হয় মাজবাটত। যদিহে আধ্যৱন্ত ঘৰৰ ছোৱালী হয় বা আধ্যৱন্ত ঘৰৰ ল'ৰা-ছোৱালী হয় তেতিয়া কথা নাই, কিন্তু যদি আমাৰ দৰে মধ্যবিত্ত হয়, মা-দেউতাই সকলোখিনি দিয়াটো সম্ভৱ নহয় আৰু আমি তেতিয়াই অজুহাত দিবলৈ আৰম্ভ কৰোঁ। সেইটো আচলতে আমাৰ ভুল কথা, মই তেনেকৈ ভাবোঁ। অজুহাতে আমাক আগুৱাই যোৱাত বাধা প্ৰদান কৰে। কিবা এটা বস্তু নাই বা কিবা এটা বস্তু ঘৰৰ মা-দেউতাই দিব নোৱাৰিলে বুলিয়ে যদি আমি অজুহাত দি পেলাই বা পিছত যদি কওঁ এইখিনি নাই বাবে আজি এইটো নহ'ল, সেইটো আমাৰ ভুল। তেতিয়া আমি আগুৱাই যাব নোৱাৰোঁ। কাৰণ মই কেনেকুৱা পৰিস্থিতিৰ পৰা আজিৰ স্থিতি পাইছোঁ সেইটো মোৰ ওচৰ চুবুৰীয়াই জানে বা জনাসকলে জানে। গতিকে অজুহাত আমি কেতিয়াও দিব নালাগে। আৰু বহুতে মোক এটা কথাই সোধে যে ইমানবোৰ কাম তুমি কেনেকৈ জানা বা কেনেকৈ কৰিব পৰা হ'লা। আগতেও আপোনালোকক কৈছোঁ, যেতিয়া মই ক্লাছ 7ত আছিলোঁ তেতিয়াই মোৰ মাৰ কিবা-কিবি বেমাৰ হৈছিল। গতিকে যেতিয়া ঘৰখনত ধৰি লওক কোনো এটা মানুহ কাম কৰিব লগা নাথাকে, তেতিয়া নিজেইতো আৰু লেতেৰাকৈ থাকিব নোৱাৰি। গতিকে তেনেকৈ কামবোৰ শিকিলোঁ, কৰিব পৰা হ'লোঁ আৰু তেতিয়াৰ পৰা কৰোঁতে কৰোঁতে এতিয়া কামবোৰ পাৰফেক্ট হ'ল। আৰু যদি মই ক'ব যাওঁ কিছুমান কাম যিটো নেকি স্বাৱলম্বী হোৱাৰ এটা ৰাস্তাই ধৰি লওক, এনেকুৱা ধৰণৰ কিছু যদি আমাৰ হাতৰ কাম, হাতৰ বিদ্যা থাকে তেতিয়াহ'লে আমাৰ নিজৰে ভাল। কিয়নো এটা চাকৰি কৰিলেও সেই চাকৰিৰ পইচাখিনিৰে সম্পূৰ্ণ ঘৰ এখন বা প্ৰয়োজনীয়খিনি আমাৰ কেতিয়াও ফুলফিল নহয়। গতিকে সেইখিনি পইচা আমি বেলেগ এটা কামত লগাই দিব পাৰিম। ধৰি লওক এনেকুৱা ধৰণৰ কিছুমান যদি আমাৰ হাতৰ বিদ্যা থাকে, এইখিনি কামেৰে আমাৰ ঘৰ চলি যোৱাত সহজ হয়। গতিকে তেনেকৈ ভাবোঁ। আৰু প্ৰত্যেকজন মানুহৰে চিন্তাধাৰা বেলেগ বেলেগ আৰু আমি কেতিয়াও জেদী হ'ব নালাগে, কিন্তু আমি প্ৰতিযোগিতা কৰিব লাগে। জেদ আৰু প্ৰতিযোগিতা দুয়োটাই বেলেগ বেলেগ বস্তু। কাৰণ আপুনি কি ভাল পায়, মই কি ভাল পাওঁ সেইটো আমি নিজে জানো, প্ৰত্যেকজন ব্যক্তিয়ে নিজে জানে। কিন্তু আজি যদি মই যিটো কাম ভাল পাওঁ কৰি, মই যদি ভাল পোৱা কামটো কৰোঁ তেতিয়াহ'লে মোৰ কেতিয়াও কণ্টেণ্টৰ অভাৱ নহয় বা মই কেতিয়াও হীনমান্যতাত ভুগিব লগা নহয়, মোৰ অশান্তি নহয়। কিন্তু যদি মই কোনোবাই কিবা এটা কৰিছে সেইটোক যদি জেদ কৰি পেলাই বোলে অমুকে অমুকটো কৰি পেলাই বহুতখিনি ধনী হৈছে, গতিকে ময়ো সেইটো কৰোঁ, কিন্তু সেই বস্তুটোৰ প্ৰতি মোৰ কোনো ইণ্টাৰেষ্ট নাই, তেনেকুৱা ধৰণৰ কাম এটা যদি মই কৰিব যাওঁ তেতিয়াহ'লে মাজ বাটতে মই থমকি ৰ'বলগীয়া হ'ব বা ঠেকেচা খাব লগা হ'ব। এতিয়া চাওক, মই যিহেতুকে মানুহজনী সহজ সৰল বা এনেকুৱা ধৰণৰ, মই এটা সাধাৰণ পৰিৱেশ মোৰ ভাল লাগে। সহজ সৰল বাৰু কোনো নহয়, প্ৰত্যেকে নিজৰ নিজৰ ঠাইত অকণমান জটিলতা থাকেই। যিখিনি আমি দেখুৱাব বিচাৰোঁ কেমেৰাত 5 মিনিট বা 10 মিনিট, সেইখিনি সময় আপোনালোকে চাই পেলাই মানুহ এগৰাকীক কেতিয়াও জাজ কৰিব নোৱাৰে বা মানুহজন বা মানুহগৰাকী কেনেকুৱা সেইটো আপোনালোকে উপলব্ধি কৰিব নোৱাৰে। অৱশ্যে তাৰ মাজত কোনোবা প্ৰকৃত থাকে বা যিটো হয় সেইটোৱে দেখায়। বা মোৰ ক্ষেত্ৰতো ময়ো ইমান
ক্ৰিটিকেললৈ নাযাওঁ বা যিটো মই মানুহজনী হয় সেইটো দেখাবলৈ চেষ্টা কৰি আহিছোঁ, কাৰণ মই নিজক সলনি কৰি বা নিজক তেনেকৈ এটা বেলেগ ৰূপ কেতিয়াও প্ৰতিপন্ন কৰিব নিবিচাৰোঁ। আৰু তাৰপিছত এতিয়া যদি মই মোৰ ভাল লগা কামটো কৰোঁ, মোৰ কণ্টেণ্টৰ অভাৱ নহয়। ঠিক তেনেকুৱা এতিয়া মোৰ ভিডিঅ' বনোৱা কামটো আজৰি সময়ৰ কাম, মোৰ ভাল লাগিছে, 10জনৰ মৰম পাইছোঁ, স্নেহ পাইছোঁ, আশীৰ্বাদ পাইছোঁ, কিবা অকণমান নিজৰ সামান্য জ্ঞানেৰে আপোনালোকৰ মাজত বিলাই দিব পাৰিছোঁ, সিমানখিনিয়ে মোৰ সুখ। এতিয়া যদি কেতিয়াবা ভিডিঅ' বনোৱা এই যাত্ৰাটো বন্ধ হৈ যায় বা ফেচবুক পেজ বন্ধ হৈ যায়, ইউটিউব বন্ধ হৈ যায়, মোৰ কোনো ক্ষতি নাই, কাৰণ মই এইটো প্ৰফেচনেলি লোৱা নাই বা এনেকৈ মোৰ কোনো কথা নাই। কাৰণ যিহেতু এইটো মোৰ এটা আজৰি সময়ৰ কাম, বেয়া লাগিব আপোনালোকৰ সান্নিধ্য নাপাম তেনেকুৱা, আৰু যিহেতু বেলেগ কিবা এটা ওলাব পাই থাকিম মৰম স্নেহ, কিন্তু আমি তেনেকৈ কিবা এটা ছেকেণ্ড অপশ্যন ৰাখিব লাগে, যিটো কামেৰে নেকি আমি চিৰদিন চলিব পাৰোঁ বা এনেকুৱা বিভিন্ন কাম কৰিলে আমাৰ কোনো ক্ষতি নহয়। ঠিক তেনেকুৱা কথা, নিজৰ ভাল লগা কামেৰে আমি আগুৱাই যাব লাগে আৰু প্ৰতিযোগিতা কৰিব লাগে ভাল মনোভাৱেৰে, তেতিয়া নিজৰো উন্নতি হয়, 10জনৰো উন্নতি হয়। ঠিক তেনেকুৱা কথা। আৰু কোনোবাই সন্মান দিব, কোনোবাই কিবা কৰিব, এনেকুৱা ধৰণৰ এটা মানসিকতা মনত গঢ়ি লোৱাৰো কোনো কথা নাথাকে। কাৰণ যদি ভাল কাম কৰোঁ, যদিহে উপকৃত হয় কোনোবা, সেইটো কেতিয়াও লুকুৱাই ৰাখিব নোৱাৰি, এদিন হ'লেও সেইটো হাৰ মানিবই আপোনাৰ ওচৰত। যিগৰাকী ব্যক্তিয়ে তেনেকুৱা এটা বিকৃত মানসিকতা লৈ থাকে, আৰু প্ৰকাশ নকৰিলেও মনে মনে ভাবিব যে হয় তেওঁ ভাল কাম কৰিছে, সিমানখিনি সমাজ এখনত। আৰু ঘৰ এখনত আমি কেনেকৈ মিলা প্ৰীতিৰে থাকোঁ বা ঘৰখনত শান্তি বজাই ৰখাটো খুব প্ৰয়োজন, কাৰণ ঘৰখনৰ পৰা যিহেতু আমাৰ দিনটোৰ আৰম্ভণি ঘটে, গতিকে ঘৰখন যদি আমি পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখোঁ, মনটো ভালে থাকে। ঠিক তেনেকুৱা কথা, দিনত মই কাপোৰ চিলাবলৈ সময়ে নাপাওঁ, কিন্তু সন্ধিয়াৰ সময়ত অকণমান সময় এনেকৈ কাপোৰখিনি চিলোৱা হয়, মনটো ভাল লাগে। কাৰণ কামৰ মাজত যদি নিজকে আমি নিয়োজিত কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ মনবোৰ ভালে থাকে বা আমাৰ কিছুমান বাহিৰা চিন্তা, বাহিৰা কথা বতৰাই আমাক কেতিয়াও ঘেৰি ধৰিব নোৱাৰে। সেইখিনিয়ে, আৰু মাজে মাজে মই এনেকৈ 2-এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াওঁ, কাৰণ কেতিয়াবা মন যায় মোৰ বিষয়ে আপোনালোকক জনাবলৈ। কাৰণ অকল যদি মই কণ্টেণ্ট ভিডিঅ' যিহেতুকে বনাওঁ, অৱশ্যে ভিডিঅ' বনোৱাৰো প্ৰত্যেকৰে বেলেগ বেলেগ এটা থিম থাকে। কোনোবাই কণ্টেণ্ট ক্ৰিয়েটৰ, কোনোবা ডেইলি ব্লগ দিয়ে, নিজা নিজা ষ্টাইল। মই যিহেতু কণ্টেণ্ট এটাৰ ওপৰত ভিডিঅ' দিওঁ, তেনেকৈয়ে দি আহিছোঁ, আৰু এইটো কামেই মই কৰিব পাৰিম, কাৰণ কণ্টেণ্ট নোহোৱাকৈ বা তেনেকৈ ভিডিঅ' এটা দিলে শিকিব লগা থাকে বুলি মই তেনেকৈ নাভাবোঁ বা মই নিজেও নাচাওঁ। কিবা এটা বিষয়ৰ ওপৰত হ'লে ভাল লাগে, সেইটো বস্তু নিজে যদি প্ৰয়োজন হয় গ্ৰহণ কৰিম, যদি প্ৰয়োজন নহয় তেতিয়া নাচাওঁ। ঠিক তেনেকুৱা কথা, কাৰণ অপশ্যন সকলোতে আছে, কাৰণ যদি লাগে আমি গ্ৰহণ কৰিম, যদি নালাগে আমি স্কিপ কৰিম বা ব্লকো কৰি দিব পাৰি, একো কথা নাই। এয়া মোৰ মা, মই, দেউতা, আমি তিনিটাই যিহেতুকে পৰিয়াল। আৰু ঘৰখন, এটা কথা কি জানেনে, টকা পইচা থাকিলেতো বিভিন্ন ধুনীয়া ডিজাইন কৰিব পাৰি, ঘৰখন বৰ সুন্দৰকৈ সজাব পাৰি, প্ৰয়োজনীয় বস্তুৰে ভৰাই দিব পাৰি, কিন্তু যদি আমাৰ কিছুমান ক্ৰিয়েটিভিটি থাকে, ধৰি লওক এখন ৱাল হেঙিং বনোৱাৰ পৰা আদি কৰি ঘৰখন সজোৱাৰ ক্ষেত্ৰত, এইবোৰ বস্তু আমাৰ এটা সাধনা বুলি ক'ব লাগিব, কাৰণ প্ৰতিটো কামতে কষ্ট আছে। বিহু নাচ বা ডেন্স, গান গোৱা, তাৰপিছত আপোনাৰ ঘৰখন ধুনীয়াকৈ ডেকোৰেট কৰি ৰখা, এইবোৰ একোটা প্ৰতিভাৰ ভিতৰতে পৰে বুলি মই ভাবোঁ, কাৰণ সকলো কাম সকলোৱে কৰিব নোৱাৰি। আমি কিবা এটা বস্তু আনক দেখি পেলাই ক'ব পাৰোঁ যে এইটো কাম বহুত ইজি হয়, কৰিব পাৰি, কোনো কথা নাই, কিন্তু সেই কামটোত বহুত জটিলতা লুকাই থাকে। যেতিয়া আমি নিজে ফেচ কৰোঁ, যেতিয়া আমি কৰিবলৈ আৰম্ভ কৰোঁ, তেতিয়া বুজি পোৱা যায়। কাৰণ মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছে। বহুতে সোধে তুমি কি কাম নাজানা, আজি মই কৈ দিছোঁ আপোনালোকক, মই মানে সৰুৰ পৰা ধৰি লওক ডেন্স বা নাচোন বাগুন এইবোৰ ইমান এটা মানে কৰা নাছিলোঁ বা ঘৰৰ পৰাও আগুৱাই দিয়া নাছিল, কিন্তু কৰিবলৈ মন আছিল, কিন্তু কিছু ক্ষেত্ৰত পিছুৱাব লগা হয় কিছুমান কামত, কাৰণ অকলে এটা বস্তুহে হেণ্ডেল কৰিব পাৰি। ধৰি লওক পঢ়াটো নিজে বৰ্তাই ৰাখিলোঁ, যেনেকৈয়ে নহওক কষ্ট কৰিয়ে হওক, কিন্তু বিহু নাচ বা তেনেকৈ কিছুমান বস্তু নোৱাৰিলে সেইটো ৰৈ গ'ল। কিন্তু এতিয়া মানে মোৰ বিহু নাচবোৰ দেখিলে বা তেনেকৈ ডেন্স কৰা দেখিলে বহুত ভাল লাগে, আৰু নিজক মানে মন যায় দিয়কচোন। কিন্তু বস্তুটো মই কিছুদিনৰ পৰা ধৰি লওক অকণমান প্ৰেক্টিচ কৰি আছোঁ, কিন্তু ইমান ইজি নহয়, কাৰণ সেই বস্তুটো চাগে মোৰ বাবে নহয়ে। তথাপিও মই চেষ্টা কৰিম, যিহেতু চেষ্টাৰ অসাধ্য একো নাই। চাওঁ নিজৰ বাবে, নিজক ভাল লগোৱাৰ বাবে, সেইটো কৰি পেলাই
প্ৰফেচনেলি যোৱাৰ মানসিকতা মোৰ নাই, কিন্তু মোৰ নিজৰ মন গৈছে, ইচ্ছা গৈছে, গতিকে বস্তুটো কৰি চাম। কিবা এটা কাম তেনেকৈ মোৰ ভাল লাগে কৰিব মন যায়, যদি মন যায় মই কৰোঁ আৰু মানে তেনেকুৱা। আগৰ কথা বেলেগ আছিল, যিহেতু এতিয়া নিজে পৰা হৈছোঁ, আৰু শিকাৰ জনাৰ কেতিয়াও বয়সৰ সীমা নাথাকে। আমি যিকোনো মুহূৰ্তত শিকিব পাৰোঁ, জানিব পাৰোঁ, আৰু কষ্ট সকলোতে আছে, কষ্ট নোহোৱাকৈ কোনো কাম নাই। তেনেকৈ ভাবোঁ। ঘৰ এখন সজোৱাৰ ক্ষেত্ৰত আমি বিভিন্ন কিনা বস্তুৰে বা তেনেকৈ বস্তুৰে ভৰাই দিব পাৰোঁ, কিন্তু আমি নিজ হাতেৰে তৈয়াৰ কৰি ঘৰ এখন যেতিয়া আমি সজাই তোলোঁ, বা ঘৰ এখন আমি যেতিয়া নিজৰ মতে সজাই তোলাৰ পিছত এটা নতুনত্ব দিয়া যায়, তেতিয়া যিটো সন্তুষ্টি পোৱা যায়, আমি কিন্তু কিনা বস্তুৰে ভৰাই তোলা ঘৰখনত সেই সন্তুষ্টিটো পোৱা নাযায়। ঠিক তেনেকুৱা আমাৰ প্ৰতিভাবোৰ, আমাৰ কৰ্মবোৰ, গতিকে আমি নিজৰ কৰ্মৰে আগুৱাই যাব লাগে, আৰু সকলো কাম আমি কৰিব পাৰোঁ। যিহেতুকে কামত লাজ কৰিব নালাগে, যিকোনো কাম মাথো সৎ পথেৰে কৰিব লাগে, আৰু বিপথে পৰিচালিত হ'ব নালাগে। যুৱ প্ৰজন্মই বা উঠি অহা প্ৰজন্মইও সেইখিনি বস্তু অনুকৰণ কৰিব লাগে, আৰু অজুহাত কেতিয়াও দিব নালাগে। কাৰণ মা দেউতা সকলোৱে বিচাৰে সন্তানক সকলোখিনি সুখ দিবলৈ, সকলোখিনি অভাৱ পূৰণ কৰিবলৈ, কিন্তু কিছুমান এনেকুৱা ধৰণৰ পৰিস্থিতি থাকে তেওঁলোকেও নোৱাৰে, কাৰণ ইচ্ছা কৰিলে কোনেওতো নিজে ধনী হৈ যাব নোৱাৰে। গতিকে কিছুমান সকলোৰে এটা কথা থাকে, গতিকে সেই বস্তুটো আমি অজুহাত হিচাপে নিদি যদি নিজে চেষ্টা কৰোঁ, তেতিয়া আমি নিশ্চয় আগুৱাই যাব পাৰিম। আৰু নিজৰ সপোন পূৰাবলৈ আমি কিছুমান মাজত কাম ল'ব লগা হয়, সেইটো বেয়া কথা নহয়। আৰু তাৰ বিনিময়ত যেতিয়া এটা কামত আমি 100% দি কৰোঁ নিজৰ সপোনটোৰ বাবে, তেতিয়া আমাৰ সপোনটোতো পূৰণ হয়ে, লগতে সেই 100% দিয়া কামটো কিন্তু থাকি যায়, আৰু যিটো কামে আমাক অনাগত দিনত যথেষ্টখিনি সহায় কৰে। আৰু কিছুমান টাৰ্ণিং পইণ্ট আমাৰ জীৱনত আহিব লাগে, যেনে ধৰি লওক মই ক্লাছ 7ত থকাৰ পৰা মোৰ মাৰ বেমাৰ আজাৰ হৈ আছিল। তেতিয়া মোৰ বেয়া লাগিছিল, বা পঢ়া শুনাত কিছু প্ৰভাৱ পৰিছিল, কাৰণ যিহেতু সেই সময়ত যদি কাম কৰিব লাগে পঢ়া এৰি, তথাপিও মই চলাই নিছিলোঁ বাৰু। তাৰ বাবে আজি এইখিনি স্থিতি পাইছোঁ, কিন্তু সেইখিনি হোৱা বাবে আজি মই এইখিনি কাম জানিলোঁ, যাৰ বাবে মোৰ ভৱিষ্যতে বহুখিনি উপকৃত হ'ব। এয়া মা, মই অকণমান দেখাই দিছোঁ দিয়ক। তেওঁ আজি নিজে মানে জনাইছে যে পেজটো ফ'ল' কৰিব বা ভিডিঅ'সমূহ চাব, তেওঁৰ মুখেৰে ক'ব দিছোঁ দেই। ক'ব দিয়াৰ পিছতহে কৈছে, কেইবাৰমান প্ৰেক্টিচ কৰিছে, তাৰমানে যিহেতু কৈছোৱে কেমেৰাৰ লগত সকলো মানুহ সহজ হ'ব নোৱাৰে। মোৰ মা দেউতা যিহেতু মই কেতিয়াও কেমেৰাৰ সন্মুখত ওলোৱা নাছিল, এতিয়া লাহে লাহে চেষ্টা কৰিছে। এৰিছোঁ আজিলৈ। সকলো ভালে থাকক, সুস্থ থাকক, নতুন ভিডিঅ' এটিৰে লগ পাম, হাঁহি থাকিব, আৰু পেজটি ফ'ল' কৰিব মাৰ বাবে। আপোনালোকে আমাৰ ভিডিঅ'টো চাব আৰু মৰম দিব।